নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা তৰমুজৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে চাগে দেখিছে মই থাল এখনত এনেকৈ তৰমুজৰ বাকলিটো লৈছোঁ। এয়া চাওক, আৰু ভালদৰে ধুই লৈছোঁ। এয়া বেক চাইডটো মই এতিয়া গুচাই দিম। মই এই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আৰু আপোনালোকে যদিহে খাই পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন কমেণ্ট বক্সত। মই প্ৰতি বছৰে গৰমৰ দিনত যেতিয়া তৰমুজ অনা যায় তেতিয়া মই এনেকৈ বনাই লওঁ, বাকলিখিনি পেলাই নিদিওঁ, এনেকৈ ধুনীয়াকৈ বনাওঁ। গতিকে এতিয়া আহক, বেছি দেৰি নকৰি মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া চাওক, বাকলিখিনি গুচাই লৈছোঁ এনেকৈ। এতিয়া মই এইখিনি ৰুকনিৰ সহায়ত ৰুকি ল'ম। আপোনালোকে কটাৰী বা চুৰিৰে কাটি ল'ব পাৰে, কিন্তু ৰুকনিৰে ল'লে মানে কি হয়, যিহেতু অকণমান ডাঠ হয়, সোনকালে সিজি যায় তেতিয়া। আৰু এয়া চাওকচোন, মই স্লাইচাৰেৰে এনেকৈ লৈছোঁ, কিমান পাতল হৈছে। তেতিয়া কি হয়, সোনকালে সিজি যায়। আপোনালোকে চুৰি বা কটাৰীৰ সহায়ত কাটিব পাৰে, আপোনালোকৰ নিজৰ পচন্দৰ কথা। আৰু এইফালে মই মাছৰ মূৰ লৈছোঁ। এয়া বৰালি মাছৰ মূৰ। এই ৰেচিপিটোত এনেও বনাব পাৰি, কিন্তু মাছৰ মূৰ দি বনালে খুব ধুনীয়া হয়। আপোনালোকে মাছৰ মূৰ নিদিয়াকৈ বনাব পাৰে, কিন্তু মাছৰ মূৰখিনি দিলেহে খাবলৈ খুব টেষ্টি হয়। প্ৰথমতে মই মাছৰ মূৰখিনি ভাজি ল'ম। আৰু এইফালে মই টিকলা কেৰাহী এখন দিছোঁ, লোহাৰ কেৰাহী। যিহেতু বেছি নহয়, আমাৰ সদস্য অনুযায়ী মই লৈছোঁ। এয়া আপোনালোকে সদস্য অনুযায়ী বঢ়াই ল'ব। আৰু এইফালে কেৰাহী গৰম হৈছে, এতিয়া মই মিঠাতেল দি দিছোঁ। আৰু ইয়াতে এতিয়া মই নিমখ দি দিছোঁ। যিহেতু বৰালি মাছৰ মূৰ হয়, অকণমান ছিটিকিব পাৰে। তেলখিনি গৰম হৈছে, এতিয়া মই মূৰখিনি দি দিছোঁ আৰু ঢাকনি লগাই দিছোঁ। আৰু এইফালে মাছৰ মূৰখিনি সিজিছে, এয়া চাওঁ। আৰু এতিয়া ইয়াতে মই শুকান জলকীয়া এটা দি দিছোঁ, ভালদৰে লৰাই দিছোঁ। আৰু এক্সট্ৰাকৈ মই তেল দিয়া নাই ইয়াতে। আৰু ইয়াতে গোটা জিৰা দি দিছোঁ। আৰু এইফালে পিঁয়াজ থৈছোঁ, পিঁয়াজখিনিও দি দিছোঁ। গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ, ভালদৰে লৰাই দিছোঁ। মাছৰ মূৰখিনি দিলে কি হয়, মাছৰ মূৰৰ এই যিখিনি তেল থাকে, এই তেলখিনি গোটেই আঞ্জাখনত লাগি যায় আৰু সেইকাৰণে টেষ্টি হয়। এয়া ভাজা হৈ গৈছে। এতিয়া মই এইখিনি ইয়াতে বহাই দি দিছোঁ। আৰু এইফালে মই তৰমুজখিনি বহাই দিলোঁ। এতিয়া ইয়াতে মই নিমখ দি দিম প্ৰথমতে, তেতিয়া সোনকালে সিজিব। এয়া নিমখ দি দিছোঁ। আৰু ইয়াতে মেইন এবিধ বস্তু দিম, এবিধ হৈছে খাৰ, যিটো অৰিজিনেল কলা খাৰ হয় কলগছৰ, সেয়া খাৰটো এতিয়া দিম। তেতিয়া এইখিনি খুব ধুনীয়াকৈ সিজি যাব। খাৰটো দিলে টেষ্টটো খুব ধুনীয়া হয়। আৰু এয়া খাৰ দিছোঁ, কলা খাৰ। মই বেকিং চ'ডাটো ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে অকণমান পানী দিম, দি এইখিনি এতিয়া ঢাকনি লগাই থৈ দিম। একেবাৰে গেছৰ ফ্লেমটো কমাই দিম, তেতিয়া সিজিব। খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু অকণমান দেৰিকৈ আদাখিনি মই দি দিম, এতিয়া নিদিওঁ। চাওকচোন কিমান ধুনীয়া এটা কালাৰ দিছে। আৰু বনোৱাৰ পিছত গমেই নাপায় এয়া যে তৰমুজৰ বাকলিৰ পৰা ইমান ধুনীয়াকৈ বনাব পাৰি, খুব টেষ্টি হয়। আৰু এয়া হৈছেনে নাই, লিডখন গুচাই চাওঁ। আৰু এয়া চাওঁ, স্লাইচাৰৰ সহায়ত দিয়াৰ কাৰণে খুব ধুনীয়াকৈ সিজি গৈছে আৰু খুব কম সময়ত সিজিছে। আপোনালোকেও যদিহে বনায় তেতিয়াহ'লে ৰুকি দিব, তেতিয়া সোনকালে সিজায় ৰুকনিৰে, যিহেতু সকলোৰে ঘৰত থাকে ৰুকনি। আৰু মাছৰ মূৰটো অকণমান ভাঙি দিব লাগে এনেকৈ, তেতিয়া মাছৰ মূৰৰ যিখিনি তেল থাকে সেই তেলখিনি গোটেই আঞ্জাখনত লাগি যায়। আৰু এতিয়া মই ৰুকি লোৱা আদাখিনি দি দিছোঁ। আৰু অকণমান জিৰা গুড়ি দিছোঁ, বেলেগ মছলা আৰু এড নকৰোঁ। এইখিনিয়ে গেছত খুব ধুনীয়া এটা গোন্ধ আহিছে। আৰু একেবাৰে দেখিবলৈ অমিতা খাৰৰ নিচিনা লগা নাইনে বাৰু? আমি অমিতা খাৰ বনালে যেনেকুৱা হয় ঠিক তেনেকুৱা হয়।
খোৱাৰ সময়ত মানে গমেই নাপায়, ক'লেহে গম পায়। যে তৰমুজৰ বাকলিৰ পৰা এনেকৈ বনাইছোঁ। আপোনালোকে যদিহে খাই পোৱা নাই মোৰ ৰেচিপিটো সম্পূৰ্ণকৈ চাই খুব ধুনীয়াকৈ কম সময়ত বনাব পাৰিব এনেকৈ। আজি মোৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ইউটিউবত চাইছে কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো ল'বলৈ চাব পাৰিব। আৰু যদিহে ফেচবুকত চাইছে কিন্তু পেজটো ফ'ল' কৰা নাই এতিয়ালৈকে, পেজটো ফ'ল' কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ' আপলোড কৰিলে লৈ চাব পাৰিব। আৰু এয়া চাওক হৈ গৈছে, খুব ধুনীয়া এটা গুণ ওলাইছে আৰু একেবাৰে আনকমন লগা নাইনে বাৰু। পেলনীয়া বস্তুৰে এনেকৈ খুব ধুনীয়াকৈ এখন আঞ্জা হৈ যায়। আপোনালোকে যিসকলে খাই পোৱা নাই নিশ্চয় বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। একেবাৰে চিম্পুল ৰেচিপি কিন্তু খুব সোৱাদ লগা হয় আৰু লোভনীয় হয়।